নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন যোৰহাটত জিলা পৰ্যায়ৰ এডভান্টেজ আসাম 2.0 অনুষ্ঠানত ৭৬খন বুজাবুজি চুক্তি স্বাক্ষৰ সম্পন্ন নিউজৰ এক বিশেষ প্ৰতিবেদন যোৰহাটত জিলা পৰ্যায়ৰ এডভান্টেজ আসাম 2.0 অনুষ্ঠানত ৭৬খন বুজাবুজি চুক্তিৰ স্বাক্ষৰ সম্পন্ন উল্লেখযোগ্য যে অসমক ভাৰতৰ এক অন্যতম শ্ৰেষ্ঠ বিনিয়োগৰ গন্তব্যস্থান হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে দুদিনীয়া কাৰ্যসূচীৰে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ সবল প্ৰচেষ্টাত গুৱাহাটীত উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ বিনিয়োগকাৰী আৰু আন্তঃগাঁথনি সন্মিলন এডভান্টেজ আসাম 2.0 অনুষ্ঠিত হৈছে কেন্দ্ৰীয় মন্ত্ৰী বিভিন্ন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতসকল দেশৰ আগশাৰীৰ কেইবাগৰাকীও উদ্যোগপতি দেশী বিদেশী বিনিয়োগকাৰী আৰু অসমৰ ঔদ্যোগিক ক্ষেত্ৰৰ উদ্যোগপতিসকল উপস্থিত থকা উক্ত অনুষ্ঠান সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত পোনপটীয়া সম্প্ৰচাৰ কৰা হয় এডভান্টেজ আসাম 2.0 যেনেকৈ আপোনালোকে সবেই জানে গুৱাহাটীত আজিৰ পৰা দুদিনীয়া গ্লোবেল ইনভেষ্টাৰ সামিট আৰম্ভ হৈছে অনাৰেবল প্ৰাইম মিনিষ্টাৰ নিজেহে ইনগ্ৰেল ছেশ্যনত উপস্থিত আছে ইতিমধ্যে আমি লাইভ ষ্ট্ৰীমিং চাই আছোঁ আমাৰ ইয়াতে ছেম তেনেকুৱাহে গোটেই ষ্টেটৰ সমান্তৰালকৈ আমাৰ যোৰহাট ডিষ্ট্ৰিক্টতো আমি এডভান্টেজ আসাম 2.0 MOU চাইনিং চেৰেমনি অৰ্গেনাইজ কৰিছোঁ আমাৰ যিমানখিনি MSME স্পেচিয়েলি MSME বা ডিষ্ট্ৰিক্ট লেভেল ইনভেষ্টাৰ্ছ আছে যোনে ডিষ্ট্ৰিক্টত কিবা নতুন বিজনেছ বা কিবা নতুন ইণ্ডাষ্ট্ৰী বা কিবা এক্সিষ্টিং বিজনেছ বা ফেক্টৰী এক্সপানশ্যনৰ যদি কিবা প্লান লৈছে তেওঁলোকক ফেচিলিটেট কৰাৰ কাৰণে আমি আজি ইয়াতে মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং বুজাবুজি যিটো চুক্তি হয় এগ্ৰিমেণ্ট হয় সেইটো আমি আজি চাইন কৰিম আমাৰ ডিষ্ট্ৰিক্টত অলৰেডি এতিয়ালৈকে মোৰ দেন 150 ইনভেষ্টাৰ্ছ এগ্ৰি কৰিছে তেওঁলোকে যোৰহাট ডিষ্ট্ৰিক্টত স্পেচিফিকলি ইনভেষ্ট কৰিব আৰু টোটেল এমাউণ্ট যিটো আমাৰ MOU চাইনিং হ'ব দেট ইজ মোৰ দেন 550 crores আমাৰ যোৰহাট ডিষ্ট্ৰিক্টত তাতে এজ ল' এজ 5 লাখৰো ইনভেষ্টমেণ্ট আছে আৰু এজ হাই এজ 150 crore ইনভেষ্টমেণ্ট আমাৰ ইয়াতে এগ্ৰিমেণ্ট আজি MOU চাইনিং হ'ব ডিষ্ট্ৰিক্ট লেভেল MOU চাইনিং চেৰেমনি যিটো আছে তাত আমি 5 লাখৰ পৰা ষ্টাৰ্ট কৰি 50 crore যিমান ইনভেষ্টমেণ্ট আছে আমি ইয়াত চাইনিং কৰিম মোৰ দেন 50 crore হ'লে তেওঁলোকে চেণ্ট্ৰেলি গৈ গুৱাহাটী প্ৰগ্ৰামত গৈ MOU চাইনিং কৰিব ইয়াৰ লগত সংগতি ৰাখি যোৰহাট জিলাৰ 5 লাখৰ পৰা 50 কোটিৰ ভিতৰত উদ্যোগ পৰিকল্পনা কৰা জিলাখনৰ উদ্যোগীসকলৰ লগত বুজাবুজি চুক্তিৰ স্বাক্ষৰ এটি বিশেষ অনুষ্ঠান সম্পন্ন হয় জিলা আয়ুক্ত জয় শিৱানী জিলা উন্নয়ন আয়ুক্ত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তিতাবৰ সমজিলাৰ আয়ুক্ত আৰু অতিৰিক্ত জিলা আয়ুক্তই জিলাখনৰ ৭৬ গৰাকী উদ্যোগপতিৰ লগত বুজাবুজি চুক্তিৰ স্বাক্ষৰ কৰে উক্ত অনুষ্ঠানত জিলাখনৰ বিভিন্ন বেংক বিষয়াসকলে ৯.১১ কোটি টকাৰ বিপৰীতে ২৪ গৰাকী উদ্যোগীক আনুষ্ঠানিকভাৱে ঋণৰ অনুমোদন পত্ৰ বিতৰণ কৰে উল্লেখযোগ্য যে কেন্দ্ৰীয়ভাৱে স্বাক্ষৰিত বুজাবুজি চুক্তি অন্তৰ্ভুক্ত কৰি জিলাখনত মুঠ বিনিয়োগৰ ধনৰাশি হৈছে ৫৮৬ কোটি টকা এই উপলক্ষে অনুষ্ঠিত জিলা পৰ্যায়ৰ এডভান্টেজ আসাম 2.0 অনুষ্ঠানত ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আৰক্ষী অধীক্ষক জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ মহাপ্ৰবন্ধক বেংক LDM আৰু মৰিয়নী পৌৰসভাৰ পৌৰপতিয়ে ভাষণ প্ৰদান কৰি ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্যোগীকৰণৰ ক্ষেত্ৰত লোৱা এই সুদূৰ প্ৰসাৰী চিন্তাৰ শলাগ জ্ঞাপন কৰি উদ্যোগীসকলক আগবাঢ়ি আহিবলৈ আহ্বান জনায় অনুষ্ঠানত জিলা আয়ুক্তগৰাকীয়ে ভাষণ প্ৰদান কৰি জিলা প্ৰশাসন তথা জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ তৰফৰ পৰা উদ্যোগীসকলক সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱা হ'ব বুলি উল্লেখ কৰি বুজাবুজি চুক্তি স্বাক্ষৰ সম্পন্ন কৰে আৰু ঋণৰ অনুমোদন পত্ৰ লাভ কৰা সকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে জিলা উন্নয়ন আয়ুক্তই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত পৌৰসভাৰ পৌৰপতিসকল জিলাখনৰ বিভিন্ন বেংক বিষয়াসকল আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া প্ৰমুখ্যে উদ্যোগীসকল উপস্থিত থাকে শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও